হেল্ল' ফ্ৰেণ্ড, আজি আমি পিখা চিনেমাখন চাব যাব ওলাইছোঁ। গতিকে আপোনালোককো কোনটো চিনেমা হলত চাম এইটো চিনেমাখন দেখাম। চিনেমাখনতো সম্পূৰ্ণ দেখাব নোৱাৰিম, তথাপিতো ট্ৰাই কৰিম যিমান পাৰোঁ। হেল্ল' ফ্ৰেণ্ড, মই চিটি চেণ্টাৰ আহি পালোঁ। এতিয়া আমি চিনেমা চাব সোমাম। এইটো চিটি চেণ্টাৰ, এয়া চিনেমা হলৰ সোমাম আৰু এই 4 নম্বৰ ফ্ল'ৰত আছে। বলক 4 নম্বৰ ফ্ল'ৰলৈ যাওঁ এতিয়া। হয় নেকি? আমাৰ এয়া চিনেমা চোৱাৰ পাৰ্টি। এয়া চিটি চেণ্টাৰৰ ভিতৰত এখন শ্বপিং মল, কাপোৰৰ এইখন। এয়া মোৰ ভাগিন, একবাৰ আগফালে দিয়া, খাই দিয়া। এয়া চিটি চেণ্টাৰৰ ভিতৰৰ ভাগ। এয়া ঘড়ীৰ দোকান এইখন। এতিয়া যেনেকুৱা ঘড়ী লাগে ঘড়ী সেনেকুৱা ঘড়ী পায়, কিন্তু দামো বহুত দেই। এইখন বেগৰ দোকান, এতিয়া ধুনীয়া ধুনীয়া বেগ পায়। এইখন জেন্সৰ ল'ৰা মানুহৰ ইয়াতে পায়। এইখন মাইকী মানুহৰ লেডিজ। ইয়াতে পাৰফিউম পায়। এইখন জেন্সৰ ধুনীয়া ধুনীয়া চাৰ্ট পায়। আপোনালোকে চাৰ্ট যি বস্তু লৈ ল'ব পাৰে। এয়া চিটি চেণ্টাৰৰ ওপৰত মজা লাগিছে দেই, আহি পেলাই বহুত ধুনীয়া লাগিছে। বহুত পাই দিয়ক ইয়াত কিবা কিবি লাগিলে, ইয়াত যি লাগে তাকে পাব, আহিব কেৱল। চাচুমাৰো বহুত চিনেমা চোৱাৰ ইণ্টাৰেষ্ট দেই, আহিছে দেখিছেনে পিছফালৰ পৰা। এইখন লেডিছৰ ব্ৰাৰ দোকান, ব্ৰা পেণ্টি ইয়াত চব পাব। চিনেমা চোৱাৰ টাইম হৈছে, আমি যাব লাগে সোনকালে সোনকালে। ইমান ডাঙৰ চিটি চেণ্টাৰখন চাব মই গম পোৱা নাছিলোঁ, অহাই নাছিলোঁ। আজি ফাৰ্ষ্ট আহিছোঁ। এইখন চেণ্ডেল বিভিন্ন ধৰণৰ আছে। 50% ডিছকাউণ্ট চলি আছে ল'ৰা মানুহৰ চাৰ্ট পেণ্ট। ওপৰখিনি কেনেকুৱা লাগিছে চাই লওক। বঢ়িয়া লাগিছে হয়নে? মজা লাগিছে। কমেণ্ট কৰি জনাব কিন্তু কেনেকুৱা লাগিছে। বেগৰে বহুত কেইখন দোকান আছে। মেকআপৰ চেল চলি আছে, মজা লাগিছে। আহিব কিন্তু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লগ হৈ আহিব পাৰে দেই। ইয়াত বয়ফ্ৰেণ্ডক দুটা ভাল হ'ব কিন্তু। আমি এতিয়া লিফ্টত আহি যাম ওপৰলৈ। এয়া আমাৰ পাৰ্টি, চিনেমা চোৱা পাৰ্টি। এইজনী মোৰ যা, এইজনী মোৰ ছোৱালী, এইজনী মোৰ চাচুমা, ঘৰত ব্যস্ত।
এতিয়া আমি লিফ্টত উঠি লিফ্টত গৈ আছোঁ ৰাস্তাটো বাৰবা আপনা আপনি যাব আমি আহি পালোঁ চিনেমা হলৰ ওচৰত 4 নম্বৰ ফ্ল'ৰ আহি পালোঁ তলত চাওঁ ওপৰৰ পৰা 4 নম্বৰ ফ্ল'ৰৰ পৰা তলত চাওঁ কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে জনাব মজা লাগিছেনে আমি পিঠা চাবলৈ গৈ চিটি চেণ্টাৰখন ক'ত আপোনাকতো মই কোৱাই নাই চিটি চেণ্টাৰখন গুৱাহাটীত জু-ৰোড দিও যাব পাৰে গণেশগুৰি হৈ আহিব পাৰে আৰু খ্ৰীষ্টান বস্তি হৈও আহিব পাৰে জু-ৰোড হৈ গ'লে জু-ৰোডৰ পৰা গণেশগুৰি নাপাওঁতে চিটি চেণ্টাৰখন আৰু খ্ৰীষ্টান বস্তি দি আহিব পাৰে যোনফালেদি আহে সোনফালেদিয়ে পাব দুফালেদি সোমাব পাৰি গতিকে চিন্তা নাই আহিব কিন্তু কিমান চাব চাই শেষ কৰিব নোৱাৰি এই দেখিছেনে চলৰ নিচিনা সৰু সৰু দোকানবোৰ তাত বিভিন্ন ধৰণৰ বস্তু পোৱা যায় যি বস্তু লাগে সেয়ে পায় মুখত ঘঁহাৰ পৰা কাপোৰ কানিৰ পৰা বেগৰ পৰা চেণ্ডেল জোতা সৰু বাচ্চাৰ পুতলা খেলনা এই বহুত বস্তুৱে পায় আপুনি কেতিয়াবা আহিব আহিলে দেখিব বহুত ভাল লাগে আহি এই এখন ৰেষ্টুৰেণ্ট হয় এইখন ৰেষ্টুৰেণ্টৰ নামটো কেনেকুৱা লাগিছে চাওক খানাবিলাকো মজা হ'ব ৰেষ্টুৰেণ্ট বহুতকেইখন আছে বেলেগ বেলেগ ভেৰাইটিজ আছে এনেকুৱা আপুনি খেলিব পৰা বহুত খেলা আছে ইয়াত টাইম পাছো হ'ব লগতে খেলিও ভাল লাগে লগত বহুত টকা লৈ আহিব ইয়াত খেলিবৰ কাৰণে চিনেমা হল পাই গ'লোঁ আহি এয়া চিনেমা চলি আছে পপকৰ্ণৰ বন্ধ ওলাইছে ইয়াতে ধুনীয়া চিনেমা হলত পপকৰ্ণ খাই চিনেমা চোৱা মজাই বেলেগ ইয়াত টিকট চেক কৰি আছে অনলাইন টিকট বুকিং কৰিছোঁ আমি বহুত দুখৰ বিষয় মই চিনেমা চাব আহি চিনেমা চাব নাপালোঁ কি কৰিম আচলতে চিনেমাখন সকলোৱে চাব নোৱাৰে এডাল্টৰ কাৰণে হয় 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী বা 18 বছৰ হ'লেহে চাব পাৰি মোৰ সৰু ছোৱালীৰ বয়স 18 বছৰ হোৱা নাই তাইৰ 12 বছৰ বয়স সেইকাৰণে চিনেমাখন চাব নোৱাৰিলোঁ তাইক ভিতৰত সোমাব নিদিয়ে সেইকাৰণে ভিতৰত যোৱা নহ'ল তাইক অকলে বাহিৰত থ'ব নোৱাৰোঁ মই সেইকাৰণে চিনেমা চোৱা নহ'ল বহুত দুখ লাগিল কথাটো আমি আগতে গম পোৱা নাছিলোঁ যে 18 বছৰ হ'ব লাগিব চিনেমাখন চোৱাৰ কাৰণে
টিকট অনলাইন বুকিং কৰা হৈছে, কিন্তু বুকিং কৰাৰ সময়ত আমি চোৱা নহ'ল, মই টিকট কটা নাছিলোঁ, বেলেগৰ হতুৱাই কাটিছিলোঁ, সেইকাৰণে মানে এই ভুলটো হ'ল। গতিকে আপুনি এই ভুলটো নকৰিব, কাৰণ চিনেমাখনত বহুত বেয়া বেয়া চিন আছে, সেইকাৰণে আচলতে সৰু বাচ্ছাবিলাকে চাব নোৱাৰে 18 বছৰ কমপ্লিট নোহোৱাকৈ। এইটো আপুনিও জানি থওক, আপোনাৰ কাৰণেও বহুত দৰকাৰী। আপুনি নিজৰ ল'ৰা ছোৱালীক লৈ পেলাই কেতিয়াও নাহিব। হাজবেণ্ড ৱাইফে অকলে আচলতে এইখন চিনেমা চোৱা দৰকাৰ, ল'ৰা ছোৱালীৰ লগত চোৱা নহয়। মই যিটো বুজি পাইছোঁ, সেইকাৰণে আপোনাক কৈছোঁ, আপুনিও চিনেমাখন চোৱাৰ আগতে ভালকৈ বুজি ল'ব। ধুনীয়া ধুনীয়া কুৰ্তি আছে। যিহেতু চিনেমা চাব নাপালোৱে, মনটো বেয়া কৰি থাকিলেনো কি হ'ব। চিটি চেণ্টাৰখন বহুত ডাঙৰ, আমি চিটি চেণ্টাৰখনে ঘূৰি পাকি অলপ সময় চাওঁ বুলি ভাবিছোঁ আৰু। চোৱাততো আৰু টকা পইচা দিব নালাগে, গতিকে এইখনকে চাই ঘৰলৈ যাম বুলি ভাবিছোঁ। ধুনীয়া ফেন আছে। এইটো বিশাল, কিন্তু ইয়াত দামবিলাক বহুত বেছি। দামবিলাক শুনিলে ভয় লাগে যায়। ফুলৰ দোকান, ধুনীয়া ফুল আছে, বিভিন্ন ধৰণৰ ফুল আছে। অৰিজিনেল ফুল নহয়, কিন্তু চব বনোৱা ৰেডিমেড। এইটো 3D হয়। এখন জোতাৰ দোকান, ধুনীয়া ধুনীয়া জোতা আছে। ইয়াত সৰু ল'ৰা ছোৱালীৰ খেলনা পুতলা আছে, ধুনীয়া ধুনীয়া আছে। ধুনীয়া ধুনীয়া বাৰ্বি আছে ইয়াত। আছে ইয়াত দহি খোৱালৰ ব্যৱস্থাও আছে। ইয়াত আহোঁতে টকা 100 লৈ আহিব আৰু উৰাই থৈ যাব পাৰিব আৰামছে। ইয়াত বিভিন্ন ধৰণৰ গেম আছে খেলাৰ কাৰণে, কিন্তু পইচা বহুত, মিনিমাম 600 টকা দিব লাগে গেম এটা খেলিব লাগিলে। 600 টকা 3টামান গেম খেলিব পাৰি আৰু। ইয়াত গেমবিলাক কেনেকুৱা ধৰণৰ মই নাজানো, খেলিও পোৱা নাই, কিন্তু মিনিমাম 600 বুলি কওঁতে মই ভয় খাই গৈছোঁ। 600 টকা গেম খেলাৰ নামত খৰচা কৰিব নোৱাৰোঁ দেই। এই সৰু ল'ৰাটোৱে খেলি আছে, আপোনাক দেখাম বাৰু। বেলেগে খেলি আছে, আপোনাক দেখাইছোঁ, চাই লওকচোন গেমটো। সঁচাতে পানীৰে খেলি আছে, পানীৰে দেখিছে, পানী খোজকাঢ়ি নিচিনা পানী ছটিয়াই দিছে। গেমটো মজা লাগিছে দেই।
চেণ্টাৰ ঘূৰি ঘূৰি ভাগৰ লাগি গ'ল। এতিয়া ভাবিছোঁ কিবা খাওঁ। ডোচা লৈছোঁ আমি দুটাৰ কাৰণে। ডোচাত কিমান দাম জানে? এই দুখন ডোচাত পানীৰ বটলটো 464 লৈছে। দাম শুনিলে ভয় লাগে। বাহিৰত এইটো খুব বেছি 120 টকা হ'ব। 229 টকাকৈ লৈছে এটা ডোচা। আহিছোঁ তেতিয়া কিবা নহয় কিবাটো এটা খাব লাগিব দিয়াচোন। সেইকাৰণে ভাবোঁ ডোচাকে খাওঁ। চাওঁ কেনেকুৱা টেষ্ট হৈছে খাই কিনে। এই এখন ভিতৰত সোমাই আহিছোঁ দোকান। তাতে জুচৰ বটল আছে বিভিন্ন ধৰণৰ। 70 এটা জুচৰ বটলৰ দাম। কিমান? 40। ভিডিঅ'টো আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। চিটি চেণ্টাৰখন কাৰণ বহুত ডাঙৰ আৰু দেখাব নোৱাৰোঁ, কেতিয়াবা আৰু দেখাম বাৰু। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বাই বাই।